Students, higher secondary আৰু HSLC exam হলে আৰু 6 মাহ আছে এই 6 মাহত আমি কিছুমান কাম কৰিব নালাগে আজি ভিডিঅ' ডিসকাস কৰিব গৈ আছো যে এই 6 মাহত তোমালোকে কোন 6টা কাম নকৰিবা আৰু সেই কাম কেইটা নকৰাৰ ফলত তোমালোকৰ ৰিজাল্টত এটা ডাঙৰ ইফেক্ট পৰিব এটা ভাল ৰিজাল্ট হোৱাৰ সম্ভাৱনা আৰু বাঢ়ি যাব আৰু তোমালোকে নিশ্চিতভাৱে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা তো সেই 6টা কামনো কি কি সেই কথা ডিসকাস কৰিম আজি ভিডিঅ'টোত এটা ভিডিঅ'টো ষ্টাৰ্ট কৰো এই সময়ত কৰিব নলগীয়া প্ৰথম কামটো হৈছে তোমালোকৰ যোনবিলাক প্ৰিপাৰেচন আছে তোমালোকে প্ৰিপেয়াৰ কৰিছা লাষ্ট মাহত প্ৰিপেয়াৰ কৰিলা বা আগন্তুক যি সময় আছে তাৰ বাবে তোমালোকে এটা প্লেনিং লৈছা এই প্ৰিপাৰেচন আৰু প্লেনিংৰ কথা কাকো তোমালোকে ক'ব নালাগে তোমালোকৰ ফ্ৰেণ্ডক বা যিকোনো মানুহক তোমালোকে ক'ব নালাগে কলে ক'ব পাৰা নিজৰ ডেটা বা মাক ক'ব পাৰা কিন্তু বেলেগক কৈ ফুৰিব নালাগে ক'ব নালাগাৰ মেইন ৰিজনটো হৈছে যে আমাৰ আশে পাশে সব কিন্তু পজিটিভ নহয় বহুতো নেগেটিভ মানুহ আছে বা বহুতো নেগেটিভ ফ্ৰেণ্ড আছে আমি যদি আমাৰ প্ৰিপাৰেচনৰ কথা কওঁ বা প্লেনিংৰ কথা কওঁ কাৰোবাৰ আগত মই যদি কওঁ মোৰ বোলে আধা আধি মোৰ 50% সিলেবাস কমপ্লিট হৈ গৈছে মোৰ 60% 70% সিলেবাস কমপ্লিট হৈ গৈছে ধৰা কাৰোবাৰ ফ্ৰেণ্ডৰ আগত তোমালোকে ক'লা ফ্ৰেণ্ডজনৰ ৰিপ্লাই সেইটো নহয় সেইটো নকয় যে তই আৰু ভালকে পঢ় আৰু অকন কমপ্লিট কৰ সেইটো ৰিপ্লাই তেওঁলোকে নিদিয়ে ম্যাক্সিমামে কিছুমান হয়তো তাৰে ভাল থাকিব পাৰে কিন্তু ম্যাক্সিমামে কি ৰিপ্লাই দিব যে বা তই দেখোন বহুত পঢ়িলি মই পঢ়াই নাই তই দেখোন এবাৰ ষ্টেণ্ড কৰিবি তোক মই মানে তই দেখোন বহুত পঢ়িছ আমাৰ পঢ়াই হোৱা নাই ই আকৌ বেলেগক ক'ব যে সি 60% 70% কমপ্লিট কৰিলে তো এটা বস্তু এটা কি হ'ব এটা নেগেটিভ এটা এনভাইৰনমেণ্ট পাম আমি সিহঁতৰ পৰা আমি কি পাম এটা নেগেটিভ এনাৰ্জি এটা পাম যোনটোৱে মোৰ যে প্ৰিপাৰেচনটো আছে সেইটো শ্ল' কৰি পেলাব এতিয়া মই বহি পেলাই মই নিজে ভাবিম যে হয় মোৰ চাগে বহুত পঢ়া হৈ গ'ল অলপ শ্ল' কৰি দিওঁ অলপ লাহে লাহে পঢ়ো সিহঁতে দেখোন পঢ়াই নাই তো এনেধৰণৰ মনোভাৱ আহি যাব আমাৰ যোনটো স্পীডত মই গৈ আছিলোঁ সেইটো স্পীডটো অলপ হ'লেও কিন্তু কমি যাব অলপ বুলি নহয় বহুতেই কমি যাব গতিকে সেইকাৰণে মই কৈছোঁ যে তোমালোকৰ প্লেন বা প্ৰিপাৰেচন যি হৈছে সেইখিনি জাষ্ট সুধিলে ক'বা যে হৈ আছে আৰু পঢ়ি আছোঁ তো ইমান দেখাব নালাগে দেখাই থাকিব নালাগে যে মোৰ ইমানখিনি হৈ গ'ল সিমানখিনি হৈ গ'ল দেখাই কেতিয়া থাকিব নালাগে তোমালোকে জাষ্ট কি কৰা ফ'কাছ কৰা নিজৰ ষ্টাডিৰ ওপৰত ফ্ৰেণ্ডৰ লগত ক'লে সেই তেনেকৈ ক'বা আৰু জাষ্ট ৰিপ্লাই এটা দি থবা কিন্তু গোটেই ভাঙি পাতি একেবাৰে প্লেনিং কৰি দিব নালাগে কাকো কৰিবলগীয়া নেক্সট পইণ্টটো হৈছে যে আমি নোট মেকিঙৰ ক্ষেত্ৰত আমি যি টি নোটছ ফ'ল' কৰিব নালাগে এতিয়া বহুতৰ হয়তো এনেকুৱা হৈছে যে সময় কমি আহিছে মোৰ নোটছ লিখা হোৱা নাই গতিকে কাৰোবাৰ পৰা আনি পেলাই মই কালেক্ট কৰি পেলাই নোটছখিনি লিখিলোঁ বা কোনোবা হয়তো ক'ৰবাৰ বজাৰৰ পৰা মডেল কিনি আনিব মডেল পঢ়িব তো তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যে যি টি নোট ফ'ল' কৰিলে কিন্তু নম্বৰো তেনেকুৱা কম পাবা তোমালোকে লিখি থৈ আহিবা গোটেইখিনি নম্বৰ পাবা কম গতিকে নোটছ ফ'ল' কৰোঁতে এটা বস্তু চাবা যে তুমি যদি কাৰোবাৰ পৰা নোটছ লৈছা সেইটো বস্তু চাবা যে সেইজন ছাত্ৰ বা ছাত্ৰী তেওঁৰ কেনেকুৱা ৰিজাল্ট হৈছিলে তেওঁ সেই নোটছখিনিৰ পৰা উপকৃত হ'ব পাৰিছিলে নোৱাৰিছিলে সেইখিনি কথাখিনি জানিহে তোমালোকে নোটছখিনি ফ'ল' কৰিবা আৰু বজাৰৰ পৰা অনা মডেলটো একেবাৰে ফ'ল' কৰিব নালাগে কাৰণ এইখন মডেলবিলাক বহুতে ফ'ল' কৰে আৰু যিসকলে বহি চায় তেওঁলোকে অলৰেডি গম পায় যে মডেলৰ কুৱেশ্যন কোনটো মডেলৰ পৰা লিখা কুৱেশ্যন কোনটো তেওঁলোকে গম পায় যে কিতাপখন পঢ়া নাই তেওঁলোকে ছাত্ৰ বা ছাত্ৰীজনে কিতাপখন পঢ়া নাই মডেল ফ'ল' কৰি পেলাই লিখিছে তো তাত কি হয় নম্বৰবিলাক অলপ কমি যায় বস্তুবিলাক তো যদিহে তোমালোকৰ নোটছ কাৰোবাৰ পৰা ল'ব পৰা নাই বা স্কুলত লিখোৱা নাই বা মডেল নালাগে ল'বলৈ তোমালোকে কি কৰিব পাৰা নিজে নোটছবিলাক বনাব পাৰা কিতাপখন পঢ়িলা কিতাপত গোটেইখিনি আছেই হয় নহয় কিতাপত গোটেইখিনি আছে তো তাৰ পৰা তোমালোকে কিন্তু নিজৰ নোটছ বনাব পাৰা এতিয়া নোটছৰ লগতে জড়িত আৰু এটা কথা ইয়াতে নকৰিবলগীয়া কাম এটা যে তোমালোকৰ নিজে নোটছখিনি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায়ে দেখা যায় যে তেওঁলোকৰ ফ্ৰেণ্ডে কি কৰে তেওঁলোকৰ নোটছবিলাক লৈ যায় হয়তো স্কুলত এবচেণ্ট থাকে বা টিউশ্যনত এবচেণ্ট থাকে বা বহুত দিন অহা নাই তো নোটছবিলাক কি কৰে তেওঁলোকে ফ্ৰেণ্ডৰ পৰা বিচাৰি পেলাই লৈ যায় তো এনেকুৱা ফলত কি হয় বহুতৰে কিন্তু নোটছ হেৰাই যায় বহুতে নোটছ দি দিয়ে বোলে তই এদিনৰ কাৰণে লৈ গৈছোঁ এদিনৰ কাৰণে লৈ যায় লৈ গৈ পেলাই পিছত নিদিয়ে পাছত সেই নোটছ বোলে হেৰাই গ'ল আৰু বহুতে কি কৰে এদিনৰ বুলি কৈ পেলাই 3-4 দিন 5 দিন তেওঁলোকৰ তাত ৰাখি থয় তো সেইটো ক'লে কি হয় এটা পঢ়াত গেপছ আহি যায় মই যদি কাৰোবাক নোটছটো দিছোঁ মই পঢ়া সময়ত যদি মোৰ নোটছখিনি মোৰ হাতত নাই মোৰ অলপ হ'লেও কিন্তু পঢ়াত প্ৰভাৱ পৰিব গতিকে তোমালোকে এই 6 মাহত আগত যি কৰিলা কিন্তু এই 6 মাহত ট্ৰাই কৰিবা যাতে কাৰোবাক নোটছ দিবলগীয়া নহয় বা তোমালোকে নোটছ নিদিয়া আৰু নোটছ দিলেও তোমালোকে মোবাইলত ফটো তুলি দিব পাৰা বা আৰু এটা কাম কি কৰিব পাৰা তোমালোকে লাগিলে তাক ঘৰত মাতা বোলে মোৰ ঘৰত আহিবি তো নোটছখিনি লিখি পেলাই লৈ যাবি কিন্তু তাক দি পঠোৱাৰ নিয়মটো তোমালোকে এৰা কাৰণ দি পঠোৱাৰ লগে লগে কি হ'ব সি যদি কেয়াৰফুল
যদি সি ভাবে যে সিৰিয়াছ যদি হয় যে মোৰ নোটছখিনি ঘূৰাই দিব লাগে, ঠিকে আছে, কিন্তু সি যদি সিৰিয়াছ নহয়, কিবা কামত যদি ব্যস্ত হৈ পেলাই নোটছখিনি লিখিব নোৱাৰিলে, সি আৰু 3-4 দিন তোমাক ঘূৰাই থাকিব, আৰু তোমাৰ পঢ়া সময়ত তোমালোকে নোটছখিনি নাপালে তোমালোকৰ কিন্তু এই যে 1-2 দিন বৰবাদ হ'ল, সেইটোত ইফেক্ট ক'ত কৰিব? ফাইনেল এক্সামত কৰিব। গতিকে নোটছখিনিও তোমালোকে কিন্তু এই 6 মাহত তোমালোকে নোটছখিনি কাৰোবাক দিব নালাগে। এতিয়া 6 মাহত নকৰিবলগীয়া নেক্সট পইণ্টটো হৈছে যে আমি কি কৰিব লাগিব, মানে আমি কৰিব নালাগিব কি, আমি এতিয়া মোবাইলত ব্যস্ত হৈ গ'লে নহ'ব, মোবাইলৰ পৰা টাইমটো কমাই দিব লাগিব। আমাৰ যি ছ'চিয়েল মিডিয়া আছে, বহুতৰ হয়তো ইনষ্টাগ্ৰাম আছে, বহুতৰ ফেচবুক আছে, তো সেইবিলাক তোমালোকে লাহে লাহে তাৰ পৰা আঁতৰি আহিব লাগিব। মাত্ৰ যিহেতু 6 মাহ আছে, গতিকে সেইবিলাক ইনভলভ থাকিলে কি হয়, সেইবিলাক বস্তু আমাৰ ঘূৰি থাকে, পঢ়া সময়তে হওক বা যিকোনো সময়তে আমাৰ কি হয়, সেইবিলাক কথা যেতিয়া মূৰত সোমাই যায়, পঢ়া কথাখিনি কমকৈ সোমায়। যেতিয়া তোমালোকে পঢ়িবলৈ বহা, সেইবিলাক কথা সোমাই থাকিলে কি হ'ব, পঢ়া কথাত তোমালোকে মনোযোগ দিব নোৱাৰিবা। গতিকে এই 6 মাহত, এটলিষ্ট এই 6 মাহত তোমালোকে কি কৰা, সেইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা বা যিকোনো তেনেকুৱা যোনবিলাক ডিষ্টাৰ্ব কৰি আছে তোমালোকক, যিকোনো কথাত যোনবিলাক ডিষ্টাৰ্ব হৈ আছা, সেইবিলাক বস্তুৰ পৰা তোমালোকে কি কৰা, আঁতৰি আহিব লাগিব। এতিয়া 6 মাহত নকৰিবলগীয়া আন এটা কাম হৈছে, তোমালোকে লং টাৰ্ম প্লেন নবনাবা। তোমালোকে লং টাৰ্ম প্লেন কিছুমান নবনাবা। যেনেকৈ ধৰা এতিয়া শিক্ষক দিৱস আহি আছে, মানে 5 ছেপ্টেম্বৰত তোমাক শিক্ষক দিৱস আহি আছে, তো বহুতো ছাত্ৰ ছাত্ৰী দেখোঁ, তেওঁলোকে 1 মাহৰ আগৰ পৰা সেইটো ভাবা ষ্টাৰ্ট কৰি দিয়ে বা সেইবিলাক প্লেনিঙত লাগি যায় যে শিক্ষক দিৱসটো কিদৰে উদযাপন কৰিম, ক'ত কি কৰিব লাগিব, ক'ত বা বজাৰ কৰিব লাগিব, ক'ত ডেক'ৰেশ্যন কৰিব লাগিব। তো সেইবিলাক বস্তুত ইনভলভ যদি হৈ যোৱা, তোমালোকৰ কিন্তু এটা বহুত ডাঙৰ এটা পঢ়া ক্ষতি হৈ যায়। সেইবিলাক বস্তু তোমালোকে সোমাই যোৱাৰ লগে লগে কি হ'ব, এই যে 1 মাহ আছে, এতিয়া ধৰা প্ৰায় 1 মাহ আছে শিক্ষক দিৱসলৈ, তোমালোকে যেতিয়া এতিয়াৰ পৰা প্লেনিং বনাই থাকিবা, পঢ়া সময়তো সেইবিলাক কথা মনত পৰি থাকিব যে হয় শিক্ষক দিৱস এইখিনি কৰিবলগীয়া আছিলে। অকল খালি শিক্ষক দিৱসৰ কথা নহয়, তোমালোকে যদি ভাবা বা তোমালোকৰ যদি ক'ৰবাত হয়তো ফেমিলিতে কিবা এটা প্লেনিং থাকিব পাৰে যে মই এইটো মাহত ধৰা ছেপ্টেম্বৰ মাহত বা অক্টোবৰ মাহত মই ক'ৰবালৈ যাম, ফুৰিবলৈ যাম, তো সেইবিলাক বস্তুবিলাকত ইনভলভ হৈ নাযাবা। এতিয়া লাষ্ট 6 মাহত নকৰিবলগীয়া আন এটা কাম হৈছে যে তোমালোকে এতিয়া বাহিৰত ওলোৱাটো অলপ কমাই দিব লাগিব। বাহিৰলৈ বেছি ওলাই নাযাবা। এতিয়া বাহিৰলৈ ওলাই যোৱাৰ লগে লগে লগৰ লগত মানে লগ পোৱাৰ লগে লগে বা ফেমিলি মেম্বাৰৰ লগ পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কথা বতৰা হয়, পঢ়াৰ কথা কমেই হয়। আমি যদি কাৰোবাক লগৰ লগত লগ কৰিব যাওঁ বা লগৰ ঘৰত যাওঁ বা কাৰোবাৰ লগত লগ কৰোঁ, পঢ়াৰ কথা তাত একেবাৰে ডিছকাশ্যন নহয়। আমি এই 6 মাহত আমি ট্ৰাই কৰিব লাগিব যে এনেকুৱা এটা এনভাইৰনমেণ্ট সৃষ্টি কৰোঁ য'ত অকল পঢ়া আৰু মই থাকোঁ। বেলেগ আনুষংগিক বস্তু লাগিব, সেইটো ৰিফ্ৰেছমেণ্টৰ কাৰণে লাগে অলপ সময়, কিন্তু এই 6 মাহ যিহেতু লাষ্ট ইম্পৰ্টেণ্ট মানে আছে আৰু ইম্পৰ্টেণ্ট মান্থবিলাক গৈ আছে, গতিকে সেই 6 মাহত আমি এটা বস্তু ট্ৰাই কৰিব লাগিব যে আমি নিজকে এটা পঢ়াৰ এনভাইৰনমেণ্ট আমি দিব লাগিব। আৰু সেইটো বেলেগে ক্ৰিয়েট কৰি নিদিয়ে। বেলেগক তুমি যদি মাতি পেলাই কৰা যে বোলে আমি আজি পঢ়িম একেলগে, পঢ়া নহয়, তাত ডিছকাশ্যন বেলেগ হ'ব। গতিকে আমি ট্ৰাই কৰিব লাগিব নিজকে আইজলেট কৰিবলৈ। আমি ট্ৰাই কৰিব লাগিব আগৰ যেনেকৈ আমি ওলাই গৈছিলোঁ, লগৰবিলাকৰ লগত পৰা ফুৰিব গৈছিলোঁ, ক'ৰবাত গৈছিলোঁ, তো বা ফেমিলি পৰা ফাংচনত গৈছিলোঁ, তো সেইবিলাকৰ পৰা আঁতৰি পেলাই তোমালোকে লাহে লাহে কি হ'ব লাগিব, মানে অলপ আঁতৰি ছাইড কাটি আহিব লাগিব। আমি পৰীক্ষাৰ পিছত সেইখিনি কণ্টিনিউ কৰিম, কিন্তু এতিয়া যিহেতু আমাৰ ইম্পৰ্টেণ্ট সময় আহি গৈছে, 6 মাহ মাত্ৰ আছে, গতিকে আমি কি কৰিব লাগিব, নিজকে অলপ আইজলেট কৰিব লাগিব। আমি অকলশৰে থাকিবলৈ চেষ্টা কৰিব লাগিব। অকলশৰে মানে সেইটো নহয় যে ৰুম চুম বন্ধ কৰি তুমি সোমাই যোৱা, তেনেকুৱা কথা কোৱা নাই, কিন্তু বস্তুবিলাকৰ পৰা ধৰা ফ্ৰেণ্ড মিটছ হওক বা ফেমিলি মিটছ হওক বা বেলেগৰ ঘৰত যোৱা জুই হওক, তো সেইবিলাক অলপ লাহেকৈ কমাবলৈ হৈছে আৰু মাত্ৰ 6 মাহ যিহেতু আছে, গতিকে সেইখিনি আমি কমাব লাগিব। এতিয়া 6 মাহত নকৰিবলগীয়া লাষ্ট কামটো হৈছে যে আমি কেতিয়াও নিগেটিভ থিংকিং আনিব নালাগে। আমাৰ মাজত সেইটো নিগেটিভ থিংকিং আহিব নালাগে যে আমি পাৰিম নে নোৱাৰিম। কেতিয়াও কুৱেশ্যন মাৰ্ক সেইটো নানিবা নিজৰ মনত যে মই নোৱাৰিম নেকি, মই নোৱাৰিম নেকি, বা মোৰ দ্বাৰা নহ'ব নেকি, মাত্ৰ এইকেইদিন আছে গতিকে সেইখিনি মই পঢ়ি কমপ্লিট নহ'ব নেকি। তো এনেধৰণৰ যদি নিগেটিভ থিংকিং আনি থাকা, তোমালোকৰ সঁচাকৈ নহ'ব। গতিকে আমি ট্ৰাই কি কৰিব লাগিব যে সদায় পজিটিভ মাইণ্ডত আমি থাকোঁ। সেইকাৰণে মই কৈছোঁ তোমালোকক যে এই যে লাষ্ট সময়ত তোমালোকে সদায় ট্ৰাই কৰিবা যে পজিটিভ মানুহৰ লগত থাকিবলৈ ট্ৰাই কৰিবা। এনেকুৱা ফ্ৰেণ্ডৰ লগত থাকিবা যোনে তোমালোকক পজিটিভ ফিল কৰায় ইন দ্য চেন্স যে তোমালোকক উৎসাহ যোগায় যে তই আৰু ভালকৈ পঢ়, কিবা হেল্প লাগিব নেকি। তো তেনেকুৱা বস্তুবিলাক, তেনেকুৱা ফ্ৰেণ্ডৰ লগত থাকিবা যাতে এই লাষ্ট 6 মাহত তোমালোকে এটা পজিটিভ ভাইবছ পোৱা, আৰু পজিটিভ ভাইবছ পোৱাৰ লগে লগে কি হ'ব, তোমালোকৰ ৰিজাল্টতো প্ৰভাৱ পৰিব। আৰু আমাৰ এটা পজিটিভ এনাৰ্জি যেতিয়া আমাৰ গাত আহিব, তেতিয়া আমাৰ যিকোনো বস্তু পঢ়িলে মনত ৰ'ব। আমি যদি নিগেটিভ মাইণ্ডত যিকোনো মানুহ এজনে যদি এটা নিগেটিভ মাইণ্ড লৈ পেলাই গৈ থাকে ৰাস্তা দি যে মোৰ এক্সিডেণ্ট হ'ব নেকি, তেওঁৰ এক্সিডেণ্ট হ'বই। কাৰণ তেওঁ সেইটো ভাবিয়ে লৈছে, নিজৰ নিগেটিভ এটা থিংকিং আহি আছে যে তেওঁৰ এক্সিডেণ্ট হ'ব, ক'ৰবাত লগাই দিব,
তেওঁতো নিজে গৈ পেলাই লগাই দিলে বা কোনোবা শুনিয়াই দিলে তো এনে ধৰণৰ বস্তুবিলাক হৈ যায় গতিকে আমি নিজকে কেতিয়াও নিগেটিভ ভাবিব নালাগে এতিয়াও 6 মাহ আছে তোমালোকে ভালদৰে যদি চেষ্টা কৰা তোমালোকে কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিবা কিন্তু 6 মাহত যদি তোমালোকে সেই নিগেটিভ থিংকিং আনি পেলাই বহি থাকা যে মই নোৱাৰিম মোৰ দ্বাৰা নহ'ব অলপ মানে কম ধৰা হয়তো তেওঁ ভাবিছিলে যে মই 90% আনিম তেওঁ হয়তো ভাবি আছে যে নোৱাৰিম নেকি 90% 50% বা 60% এটা সন্তুষ্ট মই তো সেইবিলাক বস্তু কেতিয়াও কোনো কৰিবা 90% টাৰ্গেট আছে যদি 90% টাৰ্গেটেৰ কথা চিন্তা কৰা 6 মাহ আছে এতিয়াও তোমালোকে যদি ভালদৰে চেষ্টা কৰা এতিয়াও কিন্তু ভাল ৰিজাল্ট কৰাটো সম্ভৱপৰ গতিকে এইখিনি আছিল কথা আৰু সদায় পজিটিভ চিন্তাধাৰা কৰিবা সদায় পজিটিভ মানুহৰ লগত থাকিবা তো এইখিনি আছিল 6টা ভুল তোমালোকে এই 6টা ভুল যদি নকৰা মই ভাবো যে তোমালোকৰ ৰিজাল্টত এটা ভাল প্ৰভাৱ পৰিব তোমালোকৰ পঢ়াখিনিও ভালদৰে চলি থাকিব আৰু তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পজিটিভ